এমচিকে সপোন এনজিঅ'ৰ সজ্জনত এইবাৰ প্ৰথম বাৰ্ষিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰা হৈছে। এই সন্মিলনত আমাৰ ৰাতিপুৱাৰ প্ৰথম কাৰ্যসূচীত আছিল এনজিঅ'ৰ পতাকা উত্তোলন। তাৰপিছৰ কাৰ্যসূচীত আছিল বিহুৰ পতাকা উত্তোলন। বিহুত পতাকা উত্তোলনৰ পিছতে আমাৰ শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। এই গোটেইকেইটা কাৰ্যসূচী হৈ যোৱাৰ পিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছত আমাৰ খেল ধেমালি প্ৰতিযোগিতা শেষ হোৱাৰ পিছত আমি স্থানীয় শিল্পীৰ গীত নৃত্য আমি আৰম্ভ কৰিছিলোঁ। তাৰপিছত আমি ভেকশ্যন প্ৰতিযোগিতাও কৰিছিলোঁ। ইয়াৰ পিছত গোটেইখিনি আমাৰ সুকলমে পাৰ হৈ গৈছে। এতিয়া আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছে ধন্তি দাসৰ আৰু পৰিস্মিতা শৰ্মাৰ গীতৰ শৰাই। আমি সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছিলোঁ। ধন্যবাদ। আমাৰ সপোন এনজিঅ'টোৰ উদ্দেশ্য হৈছে এমচিকে সপোন এনজিঅ'ৰ সম্পূৰ্ণ সহযোগিতা কৰা ৰাইজক আৰু দুখীয়া বা কিছুমান ভাল শিক্ষাত বা ভাল সুনাম গঢ়ি উঠা সকলো ল'ৰা ছোৱালীকে আমি সহযোগিতা আগবঢ়াই আহিছোঁ। প্ৰতিভা মঞ্চৰ কাৰণে আমি এই মঞ্চখন পাইছোঁ আৰু ৰাইজে এই মঞ্চখনত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। সহযোগিতা আমি সম্পূৰ্ণ বিচাৰিছোঁ। আগন্তুক দিনত যাতে আমি এই সপোন এনজিঅ'টো আৰু ভাল কাম কাজ কৰি যাব পাৰোঁ, এনেকুৱা অনুষ্ঠানবিলাকত আৰু সহায় সহযোগিতা আগবঢ়াব পাৰোঁ, তাৰে কামনা কৰি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। ক'বলগীয়া বহু কথাই আছে, কিন্তু এটা কথাই ক'ম যে আমাৰ এই পিছপৰা অঞ্চল, আমাৰ এই গোটেই ৰাইজে আজি যিটো নেকি আমাৰ এনজিঅ', এই এনজিঅ'টোৰ জৰিয়তে এটা অতি সুন্দৰ পৰিৱেশত এই বিহু পাতিছে। মই জানো যে তেওঁলোকৰ হাতত ধন নাই, কিন্তু মন আছে, আৰু মন থাকিলেই যে সকলো কাম সম্ভৱ হয়, তাকে আমাৰ কেইগৰাকীমান ডেকা ল'ৰাই সেয়া সপোনটোক নিজৰ বাস্তৱ অভিজ্ঞতাৰে তেওঁলোকে সি পূৰ্ণ কৰাৰ ৰূপ লৈছে। আৰু মই তেওঁলোকক যিখিনি পাৰোঁ সহায় কৰিবৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। আৰু এইটো কথা মই ক'ব খুজিছোঁ যে এইসকল ডেকা ল'ৰাই তেওঁলোকৰ যিটো সপোন এই গোটেই অঞ্চলটোক লৈ পেলাই, সেই সপোনটো পূৰ্ণ কৰাৰ কাৰণে মই যিমান পাৰোঁ সিমান প্ৰচেষ্টা মই গ্ৰহণ কৰিছোঁ আৰু কৰিম। আৰু এই বিহুখন যাতে ভৱিষ্যতে এটা অতি শক্তিশালী, যিমান বিহু আছে অসমত তাৰ মাজত অন্যতম বিহু হৈ যায়, তাৰ কাৰণে মই যি ধৰণে সহায় সহযোগ কৰিব লাগে সকলোখিনি মই সহায় সহযোগ কৰিম।